থাৰ্ড ল ষ্টেটমেণ্টটো হৈছিলে ন কেলকুলাছৰ হৈছিলে থাৰ্ড লটো এতিয়া হেৰি চোৱা লিখা তোমালোকে খালি ডিডাকশ্যনটো লিখিলা নাই যেটো আছিলে নাই লিখা কোনেও নাই লিখা ওকে এইটো লিখি লওক আমি কালি কি পঢ়িছিলো ফাৰ্স্ট ল সেকেন্ড ল এটা পঢ়িলো ফাৰ্স্ট ল সেকেন্ড ল কি আছিলে তোমাৰ কি আছিলে থাৰ্ড লটো কি আছিলে টি স্কয়াৰ মানে ধৰা এটা অৰবিট আছে অৰবিটটো কেনেকুৱা টাইপৰ হ'ব ইলিপ্টিকেল হ'ব ঠিক আছে সো ইয়াতে এডালক কি বুলি কৈছিলো দিস ইজ মেজৰ এক্সিস এডাল কি আছিলে মেজৰ এক্সিস এটো আছিলে তোমাৰ কি আছিলে মাইনৰ এক্সিস সো এটো মেজৰ এক্সিস ওকে আৰু এটো হৈছে মাইনৰ এক্সিস এডোখৰত আছিলে ফোকাস সো ফোকাসৰ ওচৰত কি আছিলে সান আছিলে আৰু এডোখৰ তোমাৰ প্লেনেটটো থাকিব ঠিক আছে সো এডোখৰ বা এডোখৰ লৈকে ভ্যালুটো আছিলে a আৰু এডোখৰ বা এডোখৰ লৈকে তা ভ্যালুটো আছিলে b মানে সেমি মাইনৰ এক্সিসটো হৈছে b আৰু সেমি মেজৰ এক্সিসটো হৈছে a ঠিক আছে সো এতিয়া তোমাৰ কালি যেটো স্টেটমেন্ট আছিলে ইয়াৰ যেটো টাইম পিৰিয়ড হ'ব মানে টোটাল ফুল ৰিভলিউশন কাৰণে যেটো টাইম পিৰিয়ড হ'ব দ্যাট ইজ t স্কয়াৰ ইজ প্ৰপৰচনেল টু কিমান হ'ব r কিউব মানে ইয়াৰ জায়গাত আমি এভাৰেজটো ইয়াৰ ক্ষেত্ৰত আমি a কিউব লৈছো মানে সেমি মেজৰ এক্সিস ঠিক আছে এতিয়া মোক এটা কথা কোৱা যে সাপোজ প্ল্যানেটটো a পজিশনটোত আছে প্ল্যানেটটো এটো পজিশনত আছে আমি a কেলে লৈছো চোৱা a কেলে লৈছো a যেটোটা a প্ল্যানেটটো a পজিশনটো গোটেইটা रोटेट কৰি থাকিব না গোটেইটা रोटेट কৰি থাকিব সো যদি আমি a প্ল্যানেটটো এডোখৰত আছে বুলি ধৰো obviously কি হ'ব ইয়াৰ ডিসটেন্সটো বাঢ়িব বা কমিব কিবা এটা হ'ব হয় না আকৌ এই প্লেনেটটো এডোখৰত আছে বুলি লৈলো কিবা এটা বেলেগ পজিশন হ'ব এডোখৰ বা এডোখৰলে বেলেগ এটা পজিশন হ'ব এডোখৰ বা এডোখৰলে বেলেগ এটা পজিশন হ'ব সব ডিসটেন্সটো বেলেগ বেলেগ হ'ব না এই গোটেই ডিসটেন্স বিলাকৰ এভাৰেজ ডিসটেন্সটো হ'ব সেমি মেজৰ এক্সিস ভাবিছোচোন কথাটো তুমি চোৱা এই বস্তুটো আছে এডোখৰলৈকে এটা বেলেগ এটা ডিসটেন্স এডোখৰ বা এডোখৰলে বেলেগ এটা ডিসটেন্স আলটিমেটলি মানে এই যেটো ডিসটেন্স আছে এই ডিসটেন্সটোতে মানে এনেকৈ আগা পিছাতে কৰি থাকিব ওকে এনেকৈ আগা পিছাতে কৰি থাকিব এই যেটো ডিসটেন্স আছে ন এই ডিসটেন্সটো তোমাৰ এডোখৰ কি হ'ল অলপ ডিক্ৰিজ হ'ল আকৌ এফালে গৈ পেলাই এডোখৰ এই পজিশনটো যেটো আছিলে এটো এনেকৈ এডোখৰ পৰা যোৱালৈকে অকমান কি হ'ল সেম আছে তাৰপিছত এনেকৈ বাঢ়ি এডোখৰ কি হ'ল ম্যাক্সিমাম হ'ল ইয়াতে আৰু বাঢ়ি যাব আকৌ এফালৰ পৰা আহোতে কমি আহিলে সো এই যেটো ডিসটেন্স আছে ডিসটেন্সটো কি হ'ব লাহে লাহে মানে কি হ'ব ইহতৰ আমি আলটিমেটলি কোনটো ল'ব লাগিব এভাৰেজ ডিসটেন্সটো আৰু সেই এভাৰেজ ডিসটেন্সটো কাৰ লগত ইকুৱেল হয় দা সেমি মেজৰ এক্সিস ঠিক আছে এডালৈ বুজি পাইছা এতিয়া চোৱা আমি যেটো টাইম পিৰিয়ড লৈছো টাইম পিৰিয়ড লোৱাৰ কাৰণে ইয়াতে সেমি মেজৰ এক্সিসটো কি লৈছো কিউব লৈছো মানে আমি বিভিন্ন ধৰণৰ বেলেগ বেলেগ হ'ব এই পজিশনটো আমি ধৰি লৈছো সাপোজ দিস ইজ r1 সো ইয়াত তোমাৰ কি হ'ব আমি যদি এই t r1 যদি লও এডোখৰ সাপোজ সামটো আছে এটো ডিসটেন্সটো হৈছে r1 আৰু এটো আছে প্ল্যানেটটো ঠিক আছে সো এই পজিশনটোত ইয়াৰ যেটো সেন্ট্ৰিফিউগাল ফোর্স হ'ব সেন্ট্ৰিফিউগাল ফোর্সে হ'ব কাৰণ বস্তুটো কি হৈ আছে মোশন কৰি আছে হয় না সো যদি সেন্ট্ৰিফিউগাল যদি ফোর্স হয় তেতিয়াহলে সেন্ট্ৰিফিউগাল ফোর্স হলে আমি এই ৰেডিয়াসটো সেন্ট্ৰিফিউগাল ফোর্সৰ ভ্যালুটো কিমান আছিলে mv² ডিভাইডেড বাই কি হয় r ওকে mv² ডিভাইডেড বাই r ইয়াতে r টো কোনটো হ'ব r1 কেলে r1 হ'ব আমি এই যেটো r পজিশন আছে এই যেটো ইয়াৰ পজিশন ভেক্টৰ আছে এই ইনস্ট্যান্টটো ই এই পজিশনটোত আছে সো তেতিয়াহলে এই ইনস্ট্যান্টটোত ইয়াৰ যেটো ৰেডিয়াস হ'ব এই ৰেডিয়াসটো আমি কনসিডাৰ কৰিম ইয়াৰ ৰেডিয়াসটো কোনটো হ'ব এটো হ'ব কাৰণ তাৰ যেটো হে পজিশনটো তাৰ ইনস্ট্যান্টেনিয়াস ভেলোসিটিটো এটো হয় আৰু হে ইনস্ট্যান্টেনিয়াস ভেলোসিটিটোৰ ৰেসপেক্টিভ ৰেডিয়াস কোনটো হ'ব r1 টো হ'ব না সো তেতিয়াহলে আমি ইয়াতে কোনটো লম এই বস্তুটো লম আৰু এই পজিশনটো যদি হয় তেতিয়াহলে তাৰ কাৰণে আমি কোনটো লম এই বস্তুটো লম বুজি পালা কাৰণ সেন্ট্ৰিফিউগাল ফোর্সটো কিহৰ লগত ৰিলেটেড সেন্ট্ৰিফিউগাল ফোর্সটো কিহৰ লগত ৰিলেটেড centrifugal force to related with the radius of the object in which it is moving radius of the circular path in which it is moving এটো পরে ডিপেন্ড কৰে না centrifugal force সো এটো কাৰণে আমি কোনটো লব লাগিব এই ৰেডিয়াস মানে প্ৰতিটো সিচুৱেচনত কি হ'ব তাৰ ৰেডিয়াসটো বেলেগ বেলেগ হ'ব দেখিছা প্ৰতিটো পজিশনতে তাৰ ৰেডিয়াসটো বেলেগ বেলেগ হ'ব আৰু এই গোটেইটোৰ এভাৰেজটো আমি এটো লও কাৰণ আমি এটো ইনস্ট্যান্টত তাৰ ৰেডিয়াসটো কিমান হ'ব এটো হ'ব এটো কাৰণে আমি ডাঙৰ সাৰ্কেলটো লম ঠিক আছে এটো ইনস্ট্যান্টত কিমান হ'ব এটো হ'ব
সাৰ্কুলাৰ এতিয়া a যেটো ভেলোসিটি এই ভেলোসিটিকে কি বুলি কোৱা হয় অৰবিটাল ভেলোসিটি অৰবিটাল ভেলোসিটি এলা কাক কোৱা হয় নট দিস ইজ ভেলোসিটি মানে ইলিপ্টিক্যাল পাথত যে বস্তুটো ঘূৰি আছে এই ভেলোসিটিটো অৰবিটাল ভেলোসিটি নহয় অৰবিটাল ভেলোসিটি কোনটো হ'ব ইনস্ট্যান্টেনিয়াস যেটো ভেলোসিটি আছে যেটো সার্কুলার পাথ হ'ব তাৰ ৰেসপেক্টত যেটো ৰেডিয়াস আছে সেই ৰেডিয়াসটোৰ ৰেসপেক্টত যেটো ভেলোসিটি হ'ব হেতুকে আমি কি বুলি কম অৰবিটাল ভেলোসিটি ওকে সো এটা অৰবিটাল ভেলোসিটি ইজ ইট ইলিপ্টিক্যাল elliptical এই ইনস্ট্যান্টটো যেটো বস্তুৰ ভেলোসিটি থাকে সেই ভেলোসিটিটোৰ কৰেসপন্ডিং যেটো সার্কুলার অরবিট সেই সার্কুলার অরবিটটোকে আমি কি বুলি কম অরবিটাল ভেলোসিটি সেই সার্কুলার অরবিটটোত যেটো ভেলোসিটি হ'ব দ্যাট ভেলোসিটি ইজ কল্ড অরবিটাল ভেলোসিটি গমলা কথা ক্লিয়ার হৈছে ওকে সো তেতিয়া হলে আমি এতিয়া চাব লাগিব ফাৰ্ষ্টতে এই যেটো ল আছে এই লটো আমি কালি দেখুৱাইছিল অলৰেডি ডিডাকশনটো কেনেকুৱা টাইপত আছিল ই যেটো ফোর্স এক্সপেৰিয়েন্স কৰিব সপোজ যিকোনো এটা পজিশন আমি ধৰি লৈছো দিস ইজ r ওকে এই পজিশনটো কি হৈছে r হয় ওকে সো এই পজিশনটো যদি আমি চাও ইয়াৰ যেটো অ্যাট্ৰাকশন যেটো ফোর্স হ'ব এই ফোর্সটো কিমান হ'ব গ্ৰেভিটি যেটো ফোর্স হ'ব fg এটো কিমান হ'ব fg is equal to কিমান হ'ব mg small mg যদি মাস অফ দা প্ল্যানেট যেটো প্ল্যানেট আছে এই প্ল্যানেটটো যদি মাসটো স্মল m বুলি ধৰো তেতিয়াহলে mg হ'ব আৰু এই ডখৰত যেটো সান আছে সানৰ মাস যদি ক্যাপিটাল m বুলি ধৰো ঠিক আছে সো তেতিয়া হলে a fg টো হ'ব স্মল mg আৰু fv টো কি হ'ব মানে সেন্ট্রিফিউগাল ফোর্সটো কিমান হ'ব সেন্ট্রিফিউগাল ফোর্সটো কিমান হ'ব ইয়াৰ mv স্কয়ার ডিভাইডেড বাই r হ'বলে তো mv স্কয়ার ডিভাইডেড বাই r এই পজিশনটো কাৰণে mv স্কয়ার ডিভাইডেড বাই r ওকে তাৰ পিছত আমি কি কৰিছিলো ইকুইলিব্ৰিয়াম যেটো কন্ডিশন হ'ব ইকুইলিব্ৰিয়াম কন্ডিশন যেটো বস্তুটো কি হৈছে ইয়াৰ রোটেট কৰি আছে ওকে যদি a mv mv স্কয়ার ডিভাইডেড বাই r যে লিখিছো এটো কোনটো r গম পাইছা নে এই বিগাৰ সাৰ্কেলটো r কথাটো এনে ধৰিব পাৰিছা নে কিটো সেন্সত কোৱা হৈছে মানে এই ইনস্ট্যান্টত বস্তুৰ যেটো ইনস্ট্যান্টেনিয়াস ভেলোসিটি হ'ব এই ইনস্ট্যান্টেনিয়াস ভেলোসিটিৰ কৰেসপন্ডিং যেটো ৰেডিয়াস দ্যাট ৰেডিয়াস ইজ অরবিটাল ৰেডিয়াস আৰু তাৰ যেটো ভেলোসিটি এই ভেলোসিটিটো হৈছে দিস ইজ v orbital okay so এটা কাৰণ তোমালোকৰ মাইন্ডত এটা বস্তু আহিব পাৰে the path is actually elliptical but why we are considering it to be circular কিয় why we are considering it to be circular path is elliptical আমি circular কিয় লৈছো কি কাৰণ লৈছো path is elliptical but why we are considering circular path why we are considering the centrifugal force velocity to প্ৰতিটো পইণ্টত সেম হৈ নাথাকে তোমরা গম পাইছো velocity to সেম হৈ নাথাকে বেলেগ বেলেগ হ'ব এটোটো হয় বেলেগ বেলেগ হ'ব কিন্তু আমি সেন্ট্রিফিউগাল ফোর্স যেটো আছে সেন্ট্রিফিউগাল ফোর্সটো আমি কি কাৰণে আমি একদম এই বস্তুটো বিগাৰ সাৰ্কেলটোত কিয় লৈছো কাৰণ বস্তুটো একচুয়ালি মুভমেন্ট কৰিছে এটোত ন একচুয়ালি ইয়াত মুভমেন্ট কৰিছে কিন্তু আমি এই বস্তুটোত mv স্কয়ার ডিভাইডেড বাই r যে এই ৰেডিয়াসটোৰ এটা বিগাৰ সাৰ্কেল লৈছো সেই সাৰ্কেলটো কেলে লৈছো in spite of this elliptical path why we are considering this circular orbit মই এই কোৱেশ্চনটো কৰিছো ৰেডিয়াস তো তোমাৰ সেম নহয় মানে যেটো সেন্ট্রিফিউগাল ফোর্স আছে সেন্ট্রিফিউগাল ফোর্স সদায় কিহৰ ক্ষেত্ৰত আহে সাৰ্কুলাৰ মোশনৰ ক্ষেত্ৰত আহে এটো সবে গম পাও আৰু হে যিহেতু তাৰ ভেলোসিটিটো কি হ'ব ভেলোসিটিটো যেটো কথা কৈছে ভেলোসিটি বেলেগ বেলেগ পইণ্টত বেলেগ হয় ওকে সো এই ভেলোসিটিটো কিহৰ ওপৰত ডিপেন্ড কৰিব আলটিমেটলি ৰেডিয়াসৰ ওপৰত ডিপেন্ড কৰিব ইন হুইচ ইট ইজ rotating so a যেটো ৰেডিয়াস হ'ব এই ৰেডিয়াসটো কিহৰ কৰেসপন্ডিং হ'ব the velocity instantaneous velocity at that point মানে যেটো instantaneous velocity থাকিব এই instantaneous velocity টোৰ ওপৰত এই r টো ডিপেন্ড কৰিব আৰু এই instantaneous velocity যেটো ইনস্ট্যান্টত যেটো বিগাৰ সাৰ্কেল থাকিব তাৰ কৰেসপন্ডিং এই ৰেডিয়াসটোৰ ওপৰত একচুয়ালি বস্তুটো ডিপেন্ড কৰিব হেতু কাৰণে ইয়াৰ পাথটো আমি কি বুলি ধৰিম মানে সার্কুলার ঠিক আছে কারণ এটো কিহৰ কৰেসপন্ডিং ইনস্ট্যান্টেনিয়াস ভেলোসিটি কৰেসপন্ডিং ওকে সো এটো একচুয়ালি v ইনস্ট্যান্টেনিয়াস মানে হে ইনস্ট্যান্টেড ভেলোসিটি ওকে সো তেতিয়া হলে আমি ইয়াৰ যেটো এক্সপ্ৰেশন উলিয়াম এক্সপ্ৰেশনটো কেনেকুৱা হ'ব এট ইকুইলিব্ৰিয়াম কি হ'ব fg fv হ'বনে fg fv সো what is fg fg mg আহিব আৰু what is fv mv square divided by r so what is v v is equal to omega r মানে m omega square r square divided by r এনে কথা আহিব
ঠিক আছে তাৰ পিছত আমি যদি এই বস্তুটোকে যদি চাও m আৰু m টো কি হ'ব কেনসেল যাব m আৰু m কেনসেল আহিব সো এটা কিমান আহিব g কিমান আহিব g omega square r square divided by r আছে সো এটা কিমান আহিব omega square multiplied by r so what is g is equal to gm divided by mass of sun hobo etu mass of earth কিমান হ'ব এটো gme divided by r square মানে কোনটো r হ'ব লাগিব যেটো ডিসটেন্স টো ঠিক আছে এটো আমি ললো এনেকৈ টাইপ লাগিব gme divided by r square এটো কিমান আহিব এটো আহিব তোমাৰ ওমেগা স্কয়ার মানে আহিব twice pi divided by t ওমেগা মানে কিমান হয় twice pi divided by t স্কয়ার আহিলে আৰু এটো কিমান আহিব r আহিব সো আমি এটো কি লিখিব পাৰো t square টো এফালে লৈ আহিলো সো এফালে t square টো আহিলে আৰু এটো সাইডে কিমান আহিব 4 pi square divided by gme multiplied by r cube which implies t square is proportional to r cube এটা পর আহিলে সো এটোয়ে হৈছে কিহৰ স্টেটমেন্ট এটোয়ে হৈছে কেপলাৰছ লৰ থাৰ্ড স্টেটমেন্ট টো কিন্তু এতিয়াও কমপ্লিট হোৱা নাই ইট ইজ t square is proportional to a cube so ইয়াতে লিখিব লাগিব when we consider the average distance between sun and the planet between ki likhim sun and the planet it will be আমি যদি এই ডিসটেন্স টু r1 বলি লও এই ডিসটেন্স টু কিমান হ'ব this is r2 okay so it will be r1 plus r2 divided by 2 that is r1 plus r2 divided by 2 that is কিমান হ'ব a ঠিক আছে so therefore t square for all the velocities all the instantaneous velocities দেখা পাইছা না পিছলৈকে for all the instantaneous velocity কি হ'ব all the instantaneous velocity time period t is proportional to a cube so this is the mathematical expression for Kepler's third law t square hobo na t square is proportional to a cube so a statement to likhi lua a statement to likhar pasot ami ki korim ei jeto gravitational potential energy plus kinetic energy এই দুটো টপিক আমি চাম গ্ৰেভিটেশনাল পটেনশিয়াল আৰু কাইনেটিক এনাৰ্জি মই কৈছো লিখা মানে কি কৈ দিব লাগিব ডায়াগ্ৰামটা কি लिखा ऑर्बिटल स्पीड ऑफ सैटेलाइट এতিয়া আমি এটা বস্তু অলৰেডি বুজি পাইছিলো এই বস্তুটো আছিল যে বস্তুটো whether it may rotate in elliptical path but we will consider as we are considering the instantaneous velocity so hey instantaneous velocity যেটো corresponding radius হ'ব আমি এই radius টোকে কনসিডাৰ কৰিম ঠিক আছে in case of orbital speed so এতিয়া হলে এটা কথা আমি আৰু এটা কথা বুজি পালো orbital যেটো স্পীড আছে সেই orbital speed টো কিহৰ ওপৰত ডিপেন্ড কৰিব এই পাৰ্টিকুলাৰ r ওপৰত ডিপেন্ড কৰিব মানে orbital speed টো এই পজিশনটোৰ যেটো ৰেসপেক্ট অফ r আছে হেতুৰ ওপৰত ডিপেন্ড কৰিব orbital speed টো এই কথাটো আমি এতিয়ালে ক্লিয়াৰ হৈছো এৰ মানে orbital speed টো প্ৰতিটো পজিশনত বেলেগ বেলেগ হ'ব ঠিক আছে আমি লাষ্টত এভাৰেজ লম এটা বেলেগ কথা বাট orbital speed প্ৰতিটো পজিশনত কি হ'ব বেলেগ বেলেগ হ'ব হেতু কাৰণে স্পীড টো বহা কমা কৰি থাকে ওকে এটা তুমি চাবা
আমি এতিয়া অৰবিটাল স্পীডৰ কথাটো ডিডাকশনটো কেনেকৈ কৰিম লিখা বস্তুটো suppose the circular path corresponding to a particular point corresponding to a particular position vector likha a particular position vector r on the orbit a particular position vector r on the orbit suppose the circular path corresponding to a particular position vector r on the orbit is suppose the circular path corresponding to a particular position vector r on the orbit is shown in the following diagram. Suppose this is the planet. Eva planet or satellite কথা পাতি আছো ঠিক আছে planet বলে অলরেডি লিখিলো নেকি কি বলে suppose the circular path corresponding to a particular position vector r on the orbit shown in the following diagram ইয়াতে লিখা এটো mass এটো লিখা planet এনেকে planet বলি লিখা this is planet having mass m okay so ই তোমাৰ এটা কি হয় circular path টা ঘুৰিছে ইয়ানে পৰা এটা circular path টা ঘুৰিছে এই circular path টোৰ যেটো ৰেডিয়াস আছে হেতু হৈছে position vector টো এই position vector এটো কি ইয়াত যদি planet থাকে এটো কি হ'ব satellite হ'ব এটো হ'ব satellite okay so satellite টোৰ যেটো position আছে এই satellite টোৰ position টো হৈছে এটো আৰু satellite টোৰ যেটো mass হৈছে that mass is small m আৰু ইয়াৰ velocity টো হৈছে v মানে হেতু v instantaneous এই position টো path টো কিন্তু কি হয় path টো ইলেক্ট্ৰিক্যাল হয় কিন্তু আমি কি কৰিছো এটা পজিশনত লৈছো corresponding to a position okay so এটা কাৰণে circular path আছে দেখাইছো so ইয়াৰ velocity টো কিমান হ'ব small v okay for this circular orbit এটা roughly আকিলো for this circular orbit gmm divided by r square is equal to mv square divided by r m or m get cancelled r n square is get cancelled so v is equal to kiman hobo root over gm divided by r v is equal to kiman hobo root over gm divided by r this speed is known as orbital speed this is known as orbital speed this is known as orbital speed this is known as orbital speed of the satellite corresponding to that position so it is basically kiman hobo it is v is equal to root over gm by r which is subjected to change the gm by r to ki hobo change hoye thakibo okay so gm by r to ki hobo change hoye thakibo এতিয়া আমি ইয়াৰ পৰা আৰু এটা বস্তু গম পাব পাৰো এটো কি কাইনেটিক এনাৰ্জি
বিকজ আমি ভি টো যদি গম পাই গলো তেতিয়াহ'লে আমি কি গম পাম ইয়াৰ পৰা কাইনেটিক এনাৰ্জি অফ দ্য প্লেনেট আমি একেলগে তেতিয়াহ'লে কাইনেটিক এনাৰ্জিৰ কথা লিখো কাইনেটিক এনাৰ্জিটো লিখাৰ পিছত আমি তেতিয়া কি লিখিম তাতে potential energy লিখিম ঠিক আছে so what is kinetic energy therefore kinetic energy of the planet এটো লিখি লবা এটো লিখা হলে এডখৰ লৈকে ডায়াগ্ৰামটো আঁকিলা ওকে এতিয়া তোমালোকে একেলগে নেক্সট হেডিংটো লিখা দা কাইনেটিক এনাৰ্জি অফ দা প্লেনেট কাৰণ একেলগে লিখি দিলে বস্তুটো বুজিবলৈ সুবিধা হ'ব ঠিক আছে দা কাইনেটিক এনাৰ্জি অফ এ প্লেনেট ওকে সো কাইনেটিক এনাৰ্জি এটো মহাই দিব পাৰো দেখৰ এটা কাইনেটিক এনাৰ্জি what is kinetic energy what is kinetic energy kinetic energy of a body is defined as what energy possessed due to its motion মানে কি velocity হয় না সো তেতিয়া হলে ইয়াতে তোমাৰ কি হ'ব এটা kinetic energy of the planet corresponding to that radius okay corresponding to that position kinetic energy of planet কিমান হ'ব half of m v square what is v so v is root over gm divided by r which we are কি কৰে এটো স্কয়ার হবে half of m v square so এটা কিমান আহিব half of gmm divided by r so this is the kinetic energy of the planet due to that position vector corresponding to that position vector okay so clear sobore কিবা প্রবলেম আছে এটা so this is the kinetic energy of the planet kinetic energy মানে কি যিকোনো এটা বডিৰ kinetic energy কাক কোৱা হয় the energy কিহৰ corresponding to that velocity টোৰ সাপেক্ষে যেটা ই এনাৰ্জি পজেছ কৰে হেতুকে আমি কি বুলি কম kinetic energy ওকে ঠিক আছে so next আমি লিখিম potential energy kinetic energy টো লিখি লও সবে লিখিলা কাইনেটিক এনাৰ্জি টো ওকে কাইনেটিক এনাৰ্জি পিছত কি তোমালোকে লিখিবা পটেনশিয়াল এনাৰ্জি The potential energy of a planet is the energy possessed by the planet corresponding to its position so আমি অলরেডি এটা বস্তু পাই আছিলো potential energy আমি যেটো এক্সপ্রেশন আছিলে এই potential energy আমি এক্সপ্রেশনটো কি পাইছিলো মনত আছে আমি যিকোনো এটা পার্টিকেল যেতিয়া এটা ফোর্স অ্যাক্টিং কৰি থাকে so আমি potential energy ক্ষেত্ৰত work energy power যে পঢ়িছিলো তাতে আমি কি পাইছিলো potential energy potential energy এক নম্বৰ কথা it is a function of position টো ফাংশন হয় না potential energy হৈছে position টোৰ ফাংশন so যদি হি পজিশনৰ যদি ফাংশন হয় তেতিয়ালে কি হ'ব ডিপেন্ড কৰিব এক নম্বৰ কথা r ওপৰত ডিপেন্ড কৰিব ঠিক আছে আৰু তাৰ এক্সপ্ৰেশনটো কি আছিল ফোর্স মাল্টিপ্লাইড বাই ডিসপ্লেসমেন্ট এটো কি হয় work done হয় ওকে আৰু work is what negative of potential energy এটো আছে না মানে worker যেটো এক্সপ্রেশন আহিব হে এক্সপ্রেশনটো কি আহিব আলটিমেটলি worker যেটো এক্সপ্রেশন আহিব হে work মানে কি সোয়া এতে what is potential energy মই আগতে এটা एग्जांपल দিছিলো আমি কোনোবা এটা মানুহৰ এনাৰ্জি কেনেকৈ ডিটাৰমাইন কৰো তাক খেলা মাৰিব লাগিব খেলা মাৰি চাব লাগিব তেতিয়া গম পাম তাৰ এনাৰ্জি এই ইয়াতে যেটো প্লেনেট থাকিব হে প্লেনেটটো কি কৰিব চাব লাগিব অৰবিটটোৰ পৰা আতৰাই পঠাবলৈ চেষ্টা কৰা মানে কি এই অৰবিটটোৰ পৰা তাক উলিয়াই পঠিয়াবলৈ যিমানটো এনাৰ্জি ৰিকোয়াৰ্ড হ'ব
সেইটো এটা stored potential energy মানে অৰবিটটোৰ পৰা যদি আমি প্ল্যানেটটো যদি আঁতৰাই পঠাব বিচাৰো তেতিয়াহলে তাক যিমান এনাৰ্জি দিব লাগিব কিবা এটা এনাৰ্জি দিলে সি আঁতৰি যাব যেনেকে এইটো আছিলে নহয় তোমালোকৰ হেৰিবিলাক পাইছিলা নাই এইটো এইবিলাক হেৰি মডেল বিলাক আছিলে যে বোৰ্স মডেল এটা পাৰ্টিকুলাৰ এনাৰ্জি দিয়াৰ লগে লগে সি বেলেগ এটা হায়াৰ এনাৰ্জি লেভেলে জাম্প কৰে কেতিয়া কৰে যেতিয়া তাক এক্সটাৰ্নালি তাৰ ওপৰত এনাৰ্জি দিয়া হয় এনাৰ্জি হে প্ৰপাৰলি যদি হে এনাৰ্জিটো যদি পাই যায় তে এনাৰ্জি পোৱাৰ লগে লগে সি জাম্প কৰি দিয়ে সো ইয়াতো হে এটা কেছে এই বস্তুটো এটা পাৰ্টিকুলাৰ এনাৰ্জি আমি যদি ইয়াৰ এনাৰ্জিটো এস্টিমেশন কৰিব লগা হয় কি কৰিম উই এ যেটো আৰ পজিশন আছে আৰ পজিশনৰ পৰা আপ টু ইনফিনিটি লৈকে আমি কিমানটো ওয়ার্ক ডান কৰিব লাগিব ইন ডিসপ্লেসিং দিস প্ল্যানেট হেতু লিয়ালে হ'ব হয় না আৰ পজিশনৰ পৰা ইনফিনিটি পজিশনলে সো আমি ইয়াতে যেটো ফোর্স এসোসিয়েটেড হৈ আছে হে ফোর্সটো আমি ধৰি লৈছো এটো gmm divided by r square হ'ব this is the force associated between the planet and the কি মানে যেটো যদি তুমি হেৰি লোৱা যদি প্ল্যানেট লোৱা সেন্টাৰত যদি প্ল্যানেট আছে স্যাটেলাইট ল'ব লাগিব আৰু যদি সেন্টাৰত যদি সান লোৱা তেতিয়াহলে এটা কি ল'ব লাগিব প্ল্যানেট ল'ব লাগিব এটা আমি দুইটা কম্বিনেশন ল'ব পাৰা তুমি যদি এটা প্ল্যানেট লোৱা এটো কি হ'ব দিস ইজ সান সো এ সানটোৰ যেটো তাহাতৰ অ্যাট্ৰাক্টিভ ফোর্স আছে এই ফোর্সটো আতৰাই নিবৰ কাৰণে যেটো কাম কৰিব লাগিব হেতু আলটিমেটলি তাৰ পটেনশিয়াল এনাৰ্জি ওকে সো তেতিয়াহলে হে ফোর্সটো কিমান হ'ব gmm divided by r square আৰু এই বস্তুটো আমি ইন্টিগ্ৰেশন কৰিছো কিহৰ পৰা from r to infinity মানে r ৰ পৰা আমি ইনফিনিটি লৈকে উলিয়াই লৈ যাওঁতে যিমানটো কাম কৰিব লাগিব ক্লিয়াৰ ওকে সো gmm divided by r square ইয়াত আহিব dr gmm divided by r square dr টো কেলে আহিলে f dot dr f dr মানে স্মল এমাউন্ট অফ ওয়ার্ক ডান dw আৰু হে dw কামটো কিমানটো হ'ব from r to infinity এটোৰ পৰা আমি গম পাম কি তা পটেনশিয়াল এনাৰ্জি ওকে সো এতিয়া যদি আমি এটো যদি কি কৰো আমি যদি এটো যদি ডিডাকশন কৰো gmm এগিটা কি হ'ব কনস্ট্যান্ট হ'ব gmm এটো হেৰি নাহে ইকুয়াল আহিব gmm আহিব এটো হ'ব from r to infinity dr divided by r square sorry dr divided by r square এতিয়া এটো যদি ইন্টিগ্ৰেশন কৰো তেতিয়ালে কিমান আহিব gmm প্ৰপাৰ্টিটো কি আছে ইন্টিগ্ৰেশন অফ প্ৰপাৰ্টিটো r to the power n যদি হয় dr is equal to কিমান হয় r to the power n plus 1 divided by n plus 1 definite integration so constant to নাহে এটো কাৰণে ইমান চিন্তা কৰিব নালাগে so ইয়াৰ পাৱাৰটো কিমান হ'ব r to the power -2 plus 1 divided by -2 plus 1 okay so ইয়াৰ লিমিটটো হ'ব from r to infinity so r to infinity যদি হয় gmm divided by এটো কিমান হ'ব -1 by r হ'ব না -2 plus 1 it will be -1 r to the power -1 that means 1 by r okay so it will be -1 by r and the limit will be from r to infinity okay so it will be gmm প্রথমতে আহিব upper limit -1 by infinity and second one will be minus of -1 by r clear minus of -1 by r so it will be finally the work done this is the total work done w in displacing the body from r to infinity from r position or infinity leke nibor garane jetu work done koribo laga etu hobo etu so -1 by infinity that means gmm divided etu hobo 0 hobo -1 by infinity 0 aru minus of -1 by r mane +1 by r so etu ahiba +1 by r so that means it is gmm divided by r is it potential energy it is the magnitude of potential energy it is not the potential energy it is the work done in displacing the body from r to infinity okay so what is potential energy the negative of this value okay therefore the potential energy of the planet minus gmm divided by r okay kinetic energy কিমান পাইছিলো half gmm by r দেখছ না kinetic energy is positive but potential energy is negative এই potential energy to আৰু kinetic energy দুইটা যোগ কৰিলে কি আহে total energy therefore আমি এটা সো একেলগে লিখিব পাৰো total energy তোমালোকে চাই লব বস্তুটো পিছত বুজি পোৱা পিছত নিজে কৰিব পাৰিবা total energy টো কিমান হ'ব সো sum of potential energy plus kinetic energy so it clear একো problem নাই what is potential energy potential energy is minus gmm divided by r what is kinetic energy plus half of gmm by r so what is the value minus half of gmm divided by r
ইয়াতে যে নেগেটিভ সাইনটো আহিছে নেগেটিভ সাইনটোৰ মিনিংটো কি the nature of the force is attractive repulsive force হলে কি আহে পজিটিভ আহে যেনেকে সেম নেচাৰ দুটা বস্তু যেতিয়া repulsive force হয় তেতিয়া হলে পজিটিভ আহিব m1 m2 g m1 m2 ইয়াতে কি হ'ব নেগেটিভ সাইন আহিছে নেগেটিভ সাইনটো মিনিংটো কি এই নেগেটিভ সাইনটো এটো ইন্ডিকেট কৰিছে যে টোটাল এনাৰ্জি ইজ নেগেটিভ মানে ইট ইজ বাইন্ডিং উইথ এই সেন্টাৰত যেটো থাকিব সেন্টাৰত থকা বস্তুটোৰ লগত ই বাইন্ডিং হৈ যায় whether it may be planet or it may be sun হোক বা প্ল্যানেটে হোক তাৰ যেটো ফোর্স আছে গ্ৰেভিটেশন যেটো ফোর্স আছে এই ফোর্সটোৰ লগত কি হৈছে এইটা বান্ধ খাই আছে ওকে আৰু তেহলে হেতু কাৰণে এই বস্তুটো কি বুলি কোৱা হয় it is also called as binding energy of the planet okay এটো হৈছে তাৰ binding energy এটো মানে নেগেটিভত আহিছে দেখিছা এতিয়া এই যেটো বাইন্ডিং এনাৰ্জি আছে বাইন্ডিং এনাৰ্জি যেটো ম্যাগনিটিউড এটা কথা লক্ষ্য কৰিব লগা আছে ইয়াতে যেটো টোটাল এনাৰ্জি is half of potential energy এটো সোয়া এটা এটা ম্যাজিক্যাল বস্তু মানে কি টোটাল এনাৰ্জি potential energy আধা potential energy magnitude টু আধা potential energy কিমান আছে gmm কোড বা potential energy এটো এটা নেগেটিভ সাইন আছে এটো -gmm/r দেখিছা সো তাৰ আধাটো হৈছে টোটাল এনাৰ্জি কেতিয়াবা এটা প্রুফ কৰিবলৈ আহে prove that the total energy of a planet or বা satellite is half of its potential energy and equal to its kinetic energy কি হ'ব equal হ'ব মানে কোনটো the magnitude তো ঠিক আছে সো যেটো magnitude হ'ব এটো হৈছে এটা খুব ইম্পৰ্টেন্ট ডিডাকশন এই ডিডাকশনটো কেতিয়াবা কৰিবলৈ আহিব পাৰে prove that the total energy of a planet is half of its potential energy এনেকে আহিব পাৰে নহলে the total energy of a planet is equal to the kinetic energy মানে এটো total energy magnitude তো কথা কৈছে total energy to কোৱা নাই total energy will be summation of what potential energy and kinetic energy বস্তুটো দেখিবলৈ আচৰিত টাইম লাগিলেও এটো হয় দেখিছানে potential energy আধা total energy তো ঠিক আছে আৰু যেহেতু ইয়াৰ ভ্যালুটো নেগেটিভ আহিছে নেগেটিভ হোৱাৰ কাৰণে আমি কি বুলি ক'ব পাৰো the nature of the force is attractive আৰু হেতু কাৰণে যিকোনো এটা প্ল্যানেটৰ লগত এটা বান্ধ খাই থাকে বুজি পাইছা এতিয়া যদি এই বান্ধটোৰ পৰা যদি এৰাই যাবলৈ হয় হে এৰাই যোৱাৰ যেটো কৰেসপন্ডিং ভেলোসিটি হ'ব এই ভেলোসিটিটোকে কোৱা হ'ব এস্কেপ ভেলোসিটি মানে এই যেটো বাইন্ডিং এনাৰ্জি আছে এই বাইন্ডিং এনাৰ্জিটোৰ এগেইনষ্ট এই বাইন্ডিং এনাৰ্জিটো কৈ এক্সেস হোৱাৰ চান্সেস কেতিয়া আছে কোৱাচোন এই যেটো টোটাল এনাৰ্জি আছে এটো এক্সেস হোৱাৰ চান্সেস কেতিয়া আছে যেতিয়া r ৰ ভ্যালু বহা কমা হৈ থাকিব না r ইয়াতে চেঞ্জ হ'ব লগা বস্তু বেলেগ একো নাই জানে gmm ডিভাইডেড বাই r আছে ওকে কেতিয়াবা কি হ'ব পটেনশিয়াল বস্তুটো যদি অরবিট যেটো ভেলোসিটি আছে এই ভেলোসিটি যদি কিবা এটা কাৰণত যদি এক্সেসিভ এনাৰ্জি পাই যায় এক্সেসিভ এনাৰ্জি পাই গৈ পেলাই যদি এই লিমিটটো যদি ক্ৰস কৰি দিয়ে টোটাল এনাৰ্জি যেটো লিমিট আছে এটো যদি ক্ৰস কৰি দিয়ে তেতিয়া হলে হে স্যাটেলাইটটো কি হ'ব নিজৰ এই যেটো অরবিটাল আছে অরবিটালটো পৰা ওলাই গুচি যাব আৰু এই অরবিটালৰ পৰা ওলাই যোৱা যেটো কৰেসপন্ডিং ভেলোসিটি সেই ভেলোসিটিটোকে কি